ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমই বোৰ্ড বুলি কোৱা হয়। ডিএমই বোৰ্ডে দুখন এডমিশ্যনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব কি কোৰ্চৰ এডমিশ্যনৰ নতুন নোটিছ প্ৰকাশ কৰিছে আৰু লিষ্টত নাম থকা কেণ্ডিডেটৰ এডমিশ্যন কেতিয়া ল'ব লাগিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। প্ৰথম যিখন নোটিছ ইস্যু কৰিছে এইখন হ'ল ডিফাৰ্ম কোৰ্চ ৰিগাৰ্ডিং। ডিফাৰ্ম কোৰ্চৰ ৰিগাৰ্ডিং ইয়াতে উল্লেখ কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰী ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত এপিয়াৰ হৈছিল সেইসকল কেণ্ডিডেটৰ লিষ্ট প্ৰকাশ কৰা হৈছে বুলি ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে যিমানবোৰ কেণ্ডিডেটৰ নাম আহিছে সেইসকল কেণ্ডিডেটৰ এতিয়া এডমিশ্যন ল'ব লাগিব। ইয়াতে কেণ্ডিডেটৰ ৰোল নম্বৰ লিখা আছে, কেণ্ডিডেটৰ নাম লিখা আছে আৰু কোনখন কলেজত এডমিশ্যন পাইছে সেই কলেজৰ নাম লিখা আছে। যাৰ যিখন কলেজত নাম আহিছে সেই কলেজত যাই এডমিশ্যন ল'ব লাগিব। ডিফাৰ্ম কোৰ্চৰ এডমিশ্যনৰ তাৰিখ ঘোষণা কৰিছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ আৰু 3 তাৰিখ। এই 2 দিনৰ ভিতৰত যাই এডমিশ্যন ল'ব লাগিব। যদি এই 2 তাৰিখ আৰু 3 তাৰিখৰ ভিতৰত এডমিশ্যন নলয় তেতিয়াহ'লে এডমিশ্যন কেঞ্চেল হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যিসকলৰ উইথ হেল্থ আহিছে সিহঁতৰ কিবা ইস্যু আছে, কিবা ডকুমেণ্টছ দিয়া নাই, কিবা যদি ইস্যু আছে ডিএমই বোৰ্ডত যোগাযোগ কৰিলেই হ'ল। এতিয়া লিষ্ট কেনেকৈ ডাউনলোড কৰি চাব পাৰিব জনাই দিব। তাৰ আগতে বিফাৰ্ম কোৰ্চৰ কৈছো, বিফাৰ্ম কোৰ্চৰ চেম হয় 2 তাৰিখ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ আৰু 3 তাৰিখতে এডমিশ্যন ল'ব লাগিব। বিফাৰ্ম কোৰ্চৰ এডমিশ্যন ল'বলৈ যাব লাগিব আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে, ইয়াতে উল্লেখ কৰিছে। এই কলেজত যাই এডমিশ্যন ল'ব লাগিব ইয়াতে উল্লেখ কৰিছে। কেণ্ডিডেটৰ নাম ইয়াতে আছে। এতিয়া মই ডাউনলোড প্ৰচেছ জনাম। দুখন ৰিজাল্টৰ লিষ্ট অৰ্থাৎ মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰি চাব পাৰিব সেই প্ৰচেছটো এতিয়া জনাই দিয়া হ'ব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক আছে, লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব। হোৱাৰ পিছত এই পেজৰ তলত ইয়াতে লিখা আছে ফাৰ্মাচী মেৰিট লিষ্ট আফটাৰ ফাৰ্ষ্ট কাউন্সেলিং। ইয়াতে লিখা আছে ডিফাৰ্ম আৰু ইয়াতে বিফাৰ্ম। ডিফাৰ্মত ক্লিক কৰিলে ডিফাৰ্ম কোৰ্চৰ যিখন লিষ্ট আছে সেই লিষ্টটো ডাউনলোড হ'ব আৰু বিফাৰ্মত ক্লিক কৰিলে বিফাৰ্ম কোৰ্চৰ কেণ্ডিডেটৰ লিষ্ট ডাউনলোড হ'ব।